Hello viewers, you are once again welcome back to my YouTube channel Learning World viewers. আজি আকৌ এবাৰ আপোনালোকৰ সৈতে আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ টপিকছৰ বিষয়ে যেটো হৈছে আপোনাৰ স্পেশাল ইন্টেনসিভ ৰিভিজন অৰ্থাৎ এসআইআৰ ৰ বিষয়ে। আপোনালোকে জানে যে এসআইআৰ ৰ বাবে ইতিমধ্যে ইসিআৰ ফালৰ পৰা 11টা ডকুমেন্ট লিস্টেড কৰি দিয়া হৈছে আৰু এই 11টা ডকুমেন্ট আপোনাক লাগিব। পিছে 11টাৰ ভিতৰত কোন কেইটা আপোনাক কি পাৰপাছত লাগিব আজি গোটেই ডিটেইলছ ইয়াতে আলোচনা কৰিম। ভিডিওটো অকনো স্কিপ নকৰিব, প্ৰথমৰ পৰা একেলগে চাই থাকিব। স্পেশাল ইন্টেনসিভ ৰিভিজনত যি 11টা ডকুমেন্ট লিস্টেড কৰা হৈছে তাৰ ভিতৰত প্ৰথম আছে চৰকাৰী চাকৰিয়াল বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ প্ৰমাণপত্ৰ। 1987 ৰ 1 জুলাইৰ পূৰ্বৰ চৰকাৰী নথি। তাৰ পিছত আছে জন্মৰ প্ৰমাণপত্ৰ। নেক্সট আছে বৈধ পাছপোৰ্ট। তাৰ পিছত আছে জন্মৰ তাৰিখ থকা বোৰ্ড বা বিশ্ববিদ্যালয়ৰ সাৰ্টিফিকেট। নেক্সট আছে সংশ্লিষ্ট এলেকাত স্থায়ীভাৱে বসবাস কৰাৰ প্ৰমাণপত্ৰ। নেক্সট অনুসূচিত জাতি বা জনজাতিৰ প্ৰমাণপত্ৰ। তাৰ পিছত আছে এনআৰসিৰ তালিকাত নাম অৰ্থাৎ এনআৰসিত নাম থাকিব লাগিব। নেক্সট আছে বনাঞ্চলত বসবাস কৰাৰ অধিকাৰ থকাৰ প্ৰমাণপত্ৰ। আৰু আছে ৰাজ্য চৰকাৰ বা স্থানীয় প্ৰশাসনে প্ৰস্তুত কৰা পাৰিবাৰিক ৰেজিষ্টাৰ। চৰকাৰে প্ৰদান কৰা মাটিৰ দলিল বা পাট্টা। যদি এইকেইটা ডকুমেন্ট আপোনালোকৰ হাতত আছে তেন্তে এসআইআৰত আপোনাৰ ফৰ্ম ফিলআপ কৰিবলৈ কোনো ধৰণৰ অসুবিধা নহব। এতিয়া প্ৰশ্নটো হ'ল কোনটো ডকুমেন্ট আপুনি এসআইআৰৰ ফৰ্ম ফিলআপ কৰোঁতে সাবমিট কৰিব। ইয়াৰ বাবে আপোনাক 11টা ডকুমেন্ট লাগিব নে কিবা কম লাগিব? হয়, এটা বহু গুৰুত্বপূৰ্ণ কথা। আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে এসআইআৰ ফৰ্ম ফিলআপ কৰোঁতে আপোনালোকক দুটা ডকুমেন্ট লাগিব। এটা হ'ল আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ আৰু এটা হ'ল আপুনি যে স্থানীয় বাসিন্দা, অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক সেইটো আপোনাক প্ৰমাণ কৰিব লাগিব তাৰ এটা প্ৰমাণপত্ৰ। বয়সৰ প্ৰমাণপত্ৰৰ বাবে আপুনি তলত দিয়ে যিকোনো এটা ডকুমেন্ট কিন্তু আপুনি শো কৰিলে হ'ব। ইয়াৰ বাবে জন্মৰ প্ৰমাণপত্ৰ, স্কুল কলেজ বিশ্ববিদ্যালয়ৰ সাৰ্টিফিকেট য'ত নেকি জন্মৰ তাৰিখ উল্লেখ আছে, বৈধ পাছপোৰ্ট, চৰকাৰী চাকৰিৰ নথি 1971 ৰ পূৰ্বৰ হ'ব লাগিব। সো এইকেইটা হ'ল আপোনাৰ বয়সৰ বাবে। যদি এজ প্ৰুফ বিচাৰে, এই যে 11টা ডকুমেন্ট লিস্টেড কৰা আছে তাৰ মাজৰ পৰা এজ প্ৰুফ হিচাপে আপুনি যিকোনো এটা ডকুমেন্ট দিলে হ'ব। আৰু যদি ঠিকনাৰ প্ৰমাণপত্ৰ বিচাৰে মানে ৰেসিডেন্স বা ৰেসিডেন্সিয়েল আইডেন্টিটি প্ৰুফ, তাৰ বাবে আপুনি যিকোনো এটা দিলে হ'ব। যেনেকুৱা আছে এলেকাত স্থায়ীভাৱে বসবাস কৰাৰ প্ৰমাণপত্ৰ, এনআৰসি তালিকাত নাম, মাটি বা পট্টাৰ দলিল, পৰিয়ালিক ৰেজিষ্টাৰ অৰ্থাৎ স্থানীয় প্ৰশাসনৰ দ্বাৰা প্ৰস্তুত কৰা ৰেজিষ্টাৰ, বৈধ পাছপোৰ্ট, অনুমোদিত জাতি বা জনজাতিৰ প্ৰমাণপত্ৰ। এটা কথা মনত ৰাখিব যে বয়সৰ বাবে এটা ডকুমেন্ট আৰু ঠিকনাৰ বাবে এটা ডকুমেন্ট, এই দুটা ডকুমেন্ট আপোনাক লাগিব। কিন্তু আমাক 11টা ডকুমেন্ট লিস্টেড কৰি দিছে। এই 11টা ডকুমেন্টৰ মাজৰ পৰা আমাক মাত্ৰ লাগিব দুটা ডকুমেন্ট। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকক চিন্তা কৰিবলগীয়া একো নাই। যেহেতু এসআইআৰৰ কাম সম্পূৰ্ণ সূক্ষ্ম আৰু একদম ধুনীয়াকৈ হ'ব, ইয়াত কোনো তাড়াহুড়া নাই, ভিৰ নাই। আপোনাক ফৰ্ম দিয়া হ'ব, ফৰ্মটো ফিলআপ কৰিব। আৰু এটা কথা অকল মনত ৰাখিব যে ফৰ্মটো জমা দিয়াৰ সময়ত এটা কপি ফৰ্ম আপুনি ৰাখি দিব। ঠিক আছে? যদি ইয়াৰ উপৰিও আপোনালোকক কিবা বিশেষ জানিবলগীয়া থাকে তেন্তে আপুনি মোক কমেন্ট কৰি জনাব পাৰে। নিশ্চয়কৈ আপোনালোকৰ কমেন্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ফ্ৰেণ্ডছ, ভিডিওটো চাই যদি ভাল লাগিলে লাইক, কমেন্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যদি ফাৰ্ষ্ট টাইমৰ বাবে চাই আছিলে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ফৰ ওয়াচিং। বাই বাই।